हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आजिर भिडिओ तुम्हारे कारण बहुते गुरुत्वपूर्ण हबले गई आछे कारण मैं आजिर এই ভিডিওটোত তোমালোকৰ 2000 পৰা 2004 লৈ কি তোমালোকৰ ৰিপৰ্ট ৰাইটিং আহিছে বা কোনটো ৰিপৰ্ট ৰাইটিং কোনবোৰ ৰিপৰ্ট ৰাইটিং প্ৰতি বছৰে আহিছে এইবোৰ মই তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, ইয়াৰ পৰাই তোমালোকৰ 2026 ত কমন পৰিব। তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা। ঠিক আছে, তো আমি এতিয়া স্টাर्ट কৰা। আমাক প্রথম কোশ্চেন দিছে ইয়াতে রিপোর্ট রাইটিং এইটো আমার 2000 এইটো আমার 2000ত আহিছিল 2000 চনত এইটো আহিছিল। তোমালোকে এইটো চোৱা, এইটো আমাৰ নিউজ পেপাৰ ৰিলেটেড হয়। এই নিউজ পেপাৰ ৰিপোর্টার ওয়াজ সেন্ট টু রিপোর্ট অন এ রোড অ্যাক্সিডেন্ট বিলো ইউ ক্যান সি ওয়ান পেজ অফ হিজ নোটস। তোমালোকে বাকিব চাবা কাৰণ ভিডিওটো লং হৈ যাব, সেইকাৰণে মই তোমালোকক কোশ্চেনটো কৈ দিছোঁ আৰু তোমালোকক এনসাৰখিনি কৈ দিছোঁ। তোমালোকে এইবোৰ ভালদৰে চাবা আৰু তোমালোকে এটা বস্তু নোটিস কৰিবা যে কোনটো কোশ্চেন কোনটো ৰিপৰ্টে প্ৰতি বছৰে আহিবলৈ ধৰিছে বা প্ৰতি বছৰে আহে। তোমালোকে প্যাটাৰ্নটো চোৱা, সেইমতে তোমালোকে ৰিপৰ্ট পঢ়ি যাবা, তোমালোকৰ 100% কমন কোশ্চেন পৰিব। ঠিক আছে, তো তোমালোকক মই দেখুৱাই দিছোঁ। তোমালোকৰ এইবোৰ তোমালোকৰ কোশ্চেন তোমালোকে এইবোৰ ভালদৰে চোৱা। তো উত্তৰ আমাৰ আহি গ'ল। ঠিক আছে, উত্তৰ আমাৰ এইখিনি। তোমালোকক উত্তৰখিনি লাগে নেকি? যদি লাগে তোমালোকে কমেণ্টত জনাই দিয়া, মই উত্তৰখিনি তোমালোকক দি দিম। নহ'লে মই তোমালোকক অকল কুৱেশ্যনখিনি আলোচনা কৰি দিম। আচলতে কোনটো ৰিপৰ্টে বা কোনবোৰ ৰিপৰ্টে প্ৰতি বছৰে একেৰাহে আহি আছে। ঠিক আছে, তো মই তোমালোকক প্ৰথমটোৰ উত্তৰটো কৈ দিছোঁ। তোমালোকে চোৱা উত্তৰখিনি। মোৰ মতে তোমালোকে অকল কুৱেশ্যনটো তোমালোকে চাবা আৰু উত্তৰখিনি নিজে নিজে লিখিলে হৈ গ'ল। ঠিক আছে, আমার 2001 আহি গ'ল। 2001ত আমার কি রিপোর্ট আছে বা কোনটো রিপোর্ট আছে তোমালোকে চোৱা। উলুবাৰী 9 PM বিজি ৰোড ক্ৰছিং। তাৰ মানে তোমালোকৰ ৰিপোৰ্ট ৰাইটিং একচুৱেলি ক'বলৈ গ'লে এক্সিডেণ্ট, ৰোড এক্সিডেণ্ট বা কোনোবাই ফেয়াৰ হৈ কোনো ঠাইত তোমালোকৰ জুই লাগিছে, এনেকুৱা ধৰণে তোমালোকৰ ৰিপোৰ্ট আহিব। বেংক ৰবাৰী হ'ব পাৰে। ঠিক আছে, কোনোবা এটা ঠাইত বেংক তোমালোকৰ ডকাতি হয়, এই ধৰণৰ ৰিপোৰ্টে তোমালোকৰ SSLC এক্সামত আহিব বা আহিব পাৰে। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ 2001 এই কুৱেশ্যনটো তোমালোকৰ 2001ত আহিছিল আৰু 2004তো আহিছিল। তোমালোকে চোৱা তলত দি আছে SSLC 2001 2004। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ দুইবাৰ আহিছিল ইতিমধ্যে আৰু আহিব পাৰে। তোমালোকে উত্তৰখিনিয়ে চোৱা। এতিয়া আমাৰ আহি গ'ল 2003। ঠিক আছে, একেই কুৱেশ্যন। এ নিউজ পেপাৰ ৰিপৰ্টাৰ ভিজিটেড দ্য সাইট অফ এ ৰোড এক্সিডেণ্ট এণ্ড মেড দ্য ফলোইং নোটছ ইন হিজ নোট পেড। তোমালোকে বাকিব চাবা SSLC তোমালোকৰ 2003 আহিছিল। কুৱেশ্যনটো তোমালোকে তলতে দিছে 6:30 PM। ঠিক আছে, তোমালোকে ভালদৰে চাবা। এইবিলাক তোমালোকৰ কুৱেশ্যন উত্তৰ তোমালোকৰ আহি আছে। ঠিক আছে, এইবোৰৰ পৰাই তোমালোকে ইয়াত তোমালোকক চমুকৈ দিয়া আছে, মাজে মাজে তোমালোকক তুলি দিছে ঘটনাবোৰ আচলতে কি হৈছিল, তাৰ পৰা তোমালোকে ফুললি তোমালোকে লিখিব লাগিব যে আচলতে ঘটনাটো কি হৈছিল বা কি তাত ঘটিছিল। এইটো তোমালোকৰ উত্তৰ। এইটো তোমালোকৰ উত্তৰ। ঠিক আছে, তোমালোকে উত্তৰখিনি চোৱা। ইয়াৰ পিছত আমাৰ 2004 আহি গ'ল। এই কুৱেশ্যনটো দিছে 2004ত। এ নিউজ পেপাৰ ৰিপৰ্টাৰ ৱাজ সেন্ট এ ৰিপৰ্ট অন দ্য হেভছ কেছড বাই ফ্লাড অন দ্য হেভছ কেছড বাই ফ্লাড ইন দ্য ডিষ্ট্ৰিক্ট অফ ধেমাজি। ঠিক আছে, বা তোমালোকৰ ফ্লাডৰ বিষয়ে আহিব পাৰে যে ধেমাজিত ফ্লাড হ'ল, তাৰ ফলত কিমান মানুহ মৰিলে, কিমান জীৱ জন্তুৰ মৃত্যু হ'লে, এনিমেলছ আৰ ডাইজ, পিপুল আৰ ডাইজ। তো এইবোৰৰ পৰাই তোমালোকৰ ৰিপৰ্ট ৰাইটিং হ'ব। ঠিক আছে, ঠিক আছে, এইটো তোমালোকৰ 2004ত আহিছিল কুৱেশ্যনটো। তোমালোকে ভালদৰে চোৱা। এনেকুৱা ৰিপৰ্ট ৰাইটিঙে তোমালোকৰ এইবাৰ 2026তো আহিব। আৰু মই শেষত তোমালোকক কৈ দিম যে আচলতে এইবাৰ কেনেকুৱা টাইপৰ বা কেনেকুৱা পেটাৰ্ণৰ ৰিপৰ্ট ৰাইটিং আহিব, মই তোমালোকক এইটোও আলোচনা কৰি দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। উত্তৰ আমাৰ আহি গ'ল। এইটো আমাৰ উত্তৰ। আৰু এটা দিছে আমাৰ ইয়াত একেই কুৱেশ্যন আমাৰ বেংক ৰবাৰী দিছে এইটো। ঠিক আছে, তোমালোকক মই অলপ আগতে কৈছোঁ যে হয়তো বেংক ৰবাৰী দিব, নহ'লে ফ্লাড, নহ'লে ফায়াৰ,
নহ'লে ৰোড এক্সিডেণ্ট, এনেকুৱা ধৰণে তোমালোকে ৰিপৰ্ট ৰাইটিং দিব। এই চাৰিটাৰ ভিতৰত তোমালোকৰ এটা 2026 আহিব। ঠিক আছে, এইটো তোমালোকৰ বেংক ৰবাৰী। তোমালোকে কুৱেশ্যনটো ভালদৰে চোৱা। ঠিক আছে, উত্তৰ আমাৰ আহি গ'ল। উত্তৰটো তোমালোকে চোৱা। কুৱেশ্যনটো চালে উত্তৰটো এনেই পোৱা যায়। উত্তৰ আমাৰ ইমান ইম্পৰ্টেণ্ট নহয়, আমাৰ ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যনটো আচলতে কেনেকুৱা ধৰণৰ পেটাৰ্ণ প্ৰতি বছৰে ৰিপৰ্ট ৰাইটিং আহি আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা কোনোবাই যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে হোৱা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত লাইক কৰি দিব। ঠিক আছে, এই কুৱেশ্যনটো আমাৰ 2005 আৰু 2007 আহিছিল। ঠিক আছে, এই কুৱেশ্যনটো চোৱা। Reporter was sent to report on a road accident. Below we can see the page on his notebook. Use information to complete the report. এইটো তোমালোকৰ এক্সেপশ্যনালি এটা কুৱেশ্যন দিছে। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ 2005 আৰু 2007 আহিছিল। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আচলতে হ'ব এক্সিডেণ্ট, ট্ৰেজিক ৰোড এক্সিডেণ্ট, কিল্ড ওৱান ইন গুৱাহাটী। ঠিক আছে, এনেকুৱা ধৰণে কিবা এটা ৰিপৰ্ট হ'ব। আৰু তোমালোকে কুৱেশ্যনবোৰ চোৱা, আচলতে কেনেকৈ ৰিলেটেড কুৱেশ্যন প্ৰতি বছৰে আহে, তাৰ পৰা তোমালোকে এটা ধাৰণা ল'বা। আৰু তোমালোকে ধাৰণা আহিলে, আইডিয়া আহিলে তোমালোকে এনেই এনচাৰ কৰিব পাৰিব। 2026 কেনেকৈ কুৱেশ্যন আহিব, তাৰ উত্তৰ কেনেকৈ আমি লিখিব পাৰিম। ঠিক আছে, এইবাৰ এটা কুৱেশ্যন আহিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ এই কুৱেশ্যন 2008 আহিছিলে আৰু 2011 আহিছিলে। এটা ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিল'। ঠিক আছে, এই ৰিপৰ্টটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ। ঠিক আছে, ফ্লাড কেজেছ হেয়াবছ ইন মাজুলী। ঠিক আছে, তাৰপিছত এটা ৰিপৰ্ট আহিছিলে 2010 আহিছিলে তোমালোকৰ এইটো ৰিপৰ্ট। কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো প্ৰথমে চোৱা। উত্তৰ আমাৰ আহি গ'ল, ডিভেষ্টেটিং ফায়াৰ ডেষ্ট্ৰয়েড। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ চোৱা, উত্তৰখিনি তোমালোকে চাব নালাগে, কুৱেশ্যন চোৱা। আচলতে কোনটো কুৱেশ্যন বাৰে বাৰে আহি আছে। আৰু এটা কুৱেশ্যন আমাৰ আহি পাইছে, এই কুৱেশ্যনটো আমাৰ 2009 আৰু 2012 আহিছিলে। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চোৱা। ঠিক আছে, উত্তৰখিনি তোমালোকে নিজে নিজে কৰিব পাৰিবা। তোমালোকে কুৱেশ্যনবোৰ চোৱা। এইবাৰ কুৱেশ্যন এটা আহি আছে 2013। ঠিক আছে, কুৱেশ্যনটো তোমালোকে চোৱা, উত্তৰখিনি তোমালোকে এনেই পাই যাবা। কুৱেশ্যনবোৰ চোৱা। আৰু এটা আহিছে, এইটো তোমালোকে 2016 আহিছিল। ৰাইট এ ৰিপৰ্ট ফৰ এ নিউজ পেপাৰ অন দ্য বেচিছ অফ ইনফৰমেশ্যন গিভেন বিল'। এই কুৱেশ্যনটো তোমালোকৰ আগতে আহিছিলে, 2003 আহিছিলে আৰু 2016। ঠিক আছে, বাৰে বাৰে আহি আছে কোনবোৰ ৰিপৰ্ট আচলতে। ঠিক আছে, তোমালোকে বিশেষকৈ তোমালোকে 2020 পৰা 2025 এই 5 বছৰত তোমালোকৰ কি কি ৰিপৰ্ট ৰাইটিং আহিছে এইবাৰ তোমালোকে মন কৰিবা। ঠিক আছে, কাৰণ এইবোৰ আমাৰ বহুত পুৰণা হয়। আমাক অলপ লগৰবিলাকে লাগে 2020 পৰা 2025 ভিতৰত কি কি কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনটো তোমালোকৰ 2017 আৰু 2014 আহিছিল। ঠিক আছে, একেই কুৱেশ্যন। ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ ইনফৰমেশ্যন গিভেন বিল'। এই কুৱেশ্যনটো তোমালোকে 2007 আহিছিলে। ঠিক আছে, আচলতে কুৱেশ্যন কেটাগৰী তোমালোকে চাবা। কোনো টিচাৰ বা কোনো ইউটিউবাৰে তোমালোকক ডাইৰেক্ট কুৱেশ্যন দিব নোৱাৰে, কিন্তু কুৱেশ্যন পেটাৰ্ণ দিব পাৰিব, আচলতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ঠিক আছে, এই পেটাৰ্ণটো তোমালোকে পঢ়ি যোৱা, উত্তৰ তোমালোকে নিজে নিজে কৰিব পাৰিবা। আৰু একজাক্ট এনচাৰ লিখিলে যে ফুল মাৰ্ক দিব এনেকুৱা নহয়। তোমালোকক ৰিলেটেড এনচাৰ ৰিলেটেড তোমালোকে কিবা লিখিলে, তোমালোকৰ বহীত লিখিলে তোমালোকে নম্বৰ পাই যাবা। মেট্ৰিকত যিজন টিচাৰে তোমালোকৰ বহি চেক কৰে, তেওঁৰ মনত এটা ভয় থাকি যায়। ঠিক আছে, তোমালোকে জাষ্ট এনচাৰ লিখিব লাগে, ইমান একজাক্ট নিলিখিলেও হ'ব, বা কোনোবাই যদি লিখিব পাৰে ভাল কথা, কিন্তু ইমান একজাক্ট যে লিখিব লাগিব তাৰ কোনো ধৰা বান্ধা নিয়ম নাই। তোমালোকে জাষ্ট লিখি দি দিব। এই কুৱেশ্যনটো তোমালোকে পঢ়া। ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ ইনফৰমেশ্যন গিভেন বিল'। এই কুৱেশ্যনটো মই বহুতবাৰ পঢ়িলোঁ। এই কুৱেশ্যনটো তোমালোকৰ 2018 2015 আহিছিল। ঠিক আছে, এনেকুৱা ধৰণে কোনো ছাৰ বা কোনো টিচাৰে মই তোমালোকক আকৌ কৈছোঁ যে ডাইৰেক্ট কুৱেশ্যন কমন দিব নোৱাৰিব, কিন্তু পেটাৰ্ণ কমন দিব পাৰিব। আৰু সেইমতে সেই ৰুল মতে চলিলে তোমালোকে এক্সামত ভাল ৰিজাল্ট কৰিব পাৰিবা। এই কুৱেশ্যনটো দেখা 2019 আহিছিল। ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিল'। এই কুৱেশ্যনটো তোমালোকৰ কেইবাবাৰ আহি গ'ল। ঠিক আছে, তোমালোকে এই কুৱেশ্যনটো ভালদৰে পঢ়িবা। মই তোমালোকে এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে এই কুৱেশ্যনটোৰ উত্তৰ পঢ়ি যাবা। এই কুৱেশ্যনটো এইবাৰো আহিব পাৰে। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা অনুগ্ৰহ কৰি। চোৱা, এই কুৱেশ্যনটো 2020 আহিছিলে।
একেই কুৱেশ্যন 2020 2019 2018 16 17 14 2007 সকলোবোৰত এই কুৱেশ্যনটো আহিছে ঠিক আছে তোমালোকে এই কুৱেশ্যনটো ভালদৰে মন কৰিবা পেটাৰ্ণ একেই ঠিক আছে পেটাৰ্ণটো ভালদৰে তোমালোকে চাবা ঠিক আছে এই কুৱেশ্যনটো তোমালোকৰ অলপ এক্সেপশ্যনেল অৰ দি দিছে ৰাইট এ ৰিপৰ্ট অন কালচাৰেল ফাংচন হেল্থ ইন ইউৰ স্কুল বা কলেজ ঠিক আছে এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে এইবাৰ এই কুৱেশ্যনটো আহিব পাৰে চাগে ঠিক আছে তোমালোকে এই কুৱেশ্যনটো পঢ়ি ল'বা তাৰপিছত এই কুৱেশ্যনটো আমাৰ আকৌ এবাৰ আহি গ'ল তোমালোকক মই দেখুৱাই দিছোঁ 2020 18 19 14 13 আৰু 21 22 এই কুৱেশ্যনটো আহিছে ঠিক আছে কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আচলতে প্ৰতিবাৰে আহিব পাৰে মই তোমালোকক এইবোৰ কুৱেশ্যন আলোচনা কৰি দিম ঠিক আছে এই কুৱেশ্যনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চোৱা এই কুৱেশ্যনটো চোৱা 2023 আহিছিলে আচলতে 2022 আমাৰ COVID-19 থকাৰ কাৰণে এক্সাম হোৱা নাছিল সেইকাৰণে 2023 তোমালোকে চোৱা ইউজ দ্য ফ্লোয়িং ইনফৰমেশ্যন টু ৰাইট এ ৰিপৰ্ট অন দ্য ডিষ্ট্ৰিবিউশ্যন চেৰিমনি অফ ইয়াৰ স্কুল SSLC 2023 ঠিক আছে তোমালোকে কুৱেশ্যনটো চোৱা যিকোনো বস্তুৰ যিকোনো তোমালোকে এক্সামে দিয়া বা যিকোনো তোমালোকে কামে কৰা এটা ৰুল এটা ডিচিপ্লিন আছে সেইমতে চলিলে তুমি এদিন হ'লে ছাকচেছ হ'বা ঠিক আছে 2024তো দিছে আমাৰ এই কুৱেশ্যনটো তোমালোকে চোৱা use the following information to write a report on the annual day celebrations on your school SSLC exam 2024 ঠিক আছে তোমালোকক মই কৈছোঁ যি কুৱেশ্যনটো তোমালোকৰ 17 14 19 21 22 সৰি 22 নহয় 23 যি কুৱেশ্যনটো তোমালোকৰ আহি গৈছে সেই কুৱেশ্যনটো তোমালোকে মন কৰিবা এই কুৱেশ্যনটো তোমালোকৰ প্ৰতিবাৰে আহিব আৰু এইবাৰে আহিব পাৰে 2026 তে আহিব পাৰে ঠিক আছে 2025 কি আহিছে তোমালোকে চোৱা your school recently conducted a workshop on art and craft use the following information to write a report for your school bulletin ঠিক আছে 2025 এই কুৱেশ্যনটো আহিছিলে ঠিক আছে তোমালোকে ইভেণ্ট বা চোৱা চিফ গেষ্ট বৰ চোৱা বাছ এনচাৰখিনি তোমালোকৰ আহি গৈছে তোমালোকে এই এনচাৰটো ভালদৰে চাবা আৰু এনেকৈ ৰিলেটেড তোমালোকৰ 2026 আহিব ঠিক আছে তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে আৰু তোমালোকক যদি লাষ্ট 15 বা লাষ্ট 20 ইয়াৰ্ছ বা লাষ্ট 10 ইয়াৰ্ছত তোমালোকৰ ডিটাৰমিনেন্স লাগে বা তোমালোকৰ কাৰেক্টেন্স লাগে বা ভইচ চেঞ্জ লাগে বা নেৰেশ্যন লাগে মই তোমালোকক গোটেইবোৰ মই ডেছক্ৰিপশ্যনত তোমালোকে লিংক দি দিম তোমালোকে সেইমতে ক্লিক কৰি চাই ল'বা ঠিক আছে বাই বাই টেক কেয়াৰ